ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। শদিয়াৰ পৰা ধুবুৰীলৈকে অনুষ্ঠিত হৈছে বিহু আখৰা। নিজা পৰম্পৰা ৰক্ষা কৰা আৰু ব্যতিক্ৰম এখন বিহু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আঁচু গোটৰ বিহু কৰ্মশালা। ডিব্ৰুগড়ত সকলোৰে দৃষ্টি নিবদ্ধ থকা এই ডিব্ৰুগড় বিশ্ববিদ্যালয় আঁচু গোটৰ বিহু কৰ্মশালাই 2024 বৰ্ষত অতিক্ৰম কৰিলে এটা যুগৰ। বহু ঘাট প্ৰতিঘাতৰ মাজেৰে অতি আড়ম্বৰপূৰ্ণভাৱে 10 দিনীয়াকৈ শ্বহীদ খড়গেশ্বৰ তালুকদাৰ খেলপথাৰৰ বাকৰিত অনুষ্ঠিত হৈছে বিহু নাচ কৰ্মশালা আৰু ঢোল বাদনৰ প্ৰশিক্ষণ। দৈনিক শ্ৰেণীকোঠাত অধ্যয়ন প্ৰেক্টিকেল এছাইনমেণ্টত ব্যস্ত থকা ভিন ভিন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলেও এই বিহু কৰ্মশালাৰ পৰিৱেশ চৌহদত দেখা পাই বিহুৰ বাকৰিলৈ বুলি ঢাপলি মেলিছে। এই বৰ্ষত লতাশিল বিহুৰ 2গৰাকীকৈ বিহুৱতী নিহাৰিকা শইকীয়া আৰু মৌচুমী সোণোৱালে প্ৰশিক্ষণ প্ৰদান কৰিছে 3 শতাধিক নৌশিকাৰু নাচনী। অন্য হাততে 2 শতাধিক কণ কণ ঢুলীয়াক ঢোল বাদনৰ আদিপাঠ শিকালে বিশিষ্ট ঢুলীয়া অলংকৃত সোণোৱালে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আঁচু গোটৰ উদ্যোগত যি বিহু কৰ্মশালা ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হয় বৰ্তমান 12 বছৰ ধৰি দিছে আৰু এই কৰ্মশালাখনিৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ থাকে, কিয়নো বৃহত্তৰ বৰপথাৰ অঞ্চলৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰ চুবুৰীয়া সকলো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বিহু কৰ্মশালাৰ লগত জড়িত হৈ থাকে। যিহেতু বৰ্তমান সময়ত 12শ বাৰ্ষিক বিহু কৰ্মশালা, গতিকে আপোনালোকে আয়োজন দেখিবলৈ পাইছেই।